নমস্কাৰ স্বাগতম জনাইছো এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ খুদ মন্ত্ৰীয়ে ভংগ কৰিলে যান-বাহন আইন কোনে যান-বাহন আইন ভংগ কৰিব লাগে তাৰেই চলিল যেন প্ৰতিযোগিতা হেলমেট বিহীনভাৱে বৃহৎ সংখ্যক অগপ বিজেপি সমৰ্থকক লগত লৈ মহানগৰীৰ ৰাজপথত জিএমচি নিৰ্বাচনৰ বাইক ৰেলী উলিয়ালে মন্ত্ৰী অতুল বৰাই যিটো সময়ত এখন বাইকৰ দুইজন আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক তেনে সময়তে মন্ত্ৰীয়ে দেখুৱাই দিলে নিজৰ ক্ষমতা গুৱাহাটীৰ ১ নম্বৰ ৱাৰ্ডত বাইক ৰেলীত অংশ লোৱা অধিক সংখ্যক আৰোহীৰে নাই হেলমেট মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ সমৰ্থনত বাহিৰ কৰা হয় এক বিশাল বাইক ৰেলী এই বাইক ৰেলীত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা আৰু আন বহুতে কিন্তু এই সকলো লোকৰ মাজত এটাই সাদৃশ্য দেখিবলৈ পোৱা গ'ল যে তেওঁলোকে কোনো এগৰাকীয়ে হেলমেট পৰিধান নকৰিলে আমি পুনৰ কৈছোঁ অসমত এতিয়া বিশেষ এখন আইন প্ৰযোজ্য হৈ আছে সেই আইনখনৰ অধীনত যদি কোনো লোকে হেলমেট নিপিন্ধে বা তেওঁৰ লগত থকা আৰোহীজনে যদি হেলমেট নিপিন্ধে মুঠতে দুজন লোকে যদি হেলমেট নিপিন্ধাকৈ বাইকত গতি কৰে তেনেহ'লে তেওঁলোকক জৰিমনা বিহা হয় তেওঁলোকৰ বাবে শাস্তিৰ বিধান আছে কিন্তু সেই সময়তেই ৰাজনৈতিক নেতাই ক্ষমতাৰে এই সকলো বিধি বিধান সকলো নীতি নিয়ম ভৰিৰে মোহাৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ খুদ মন্ত্ৰীয়ে ভংগ কৰিছে যান-বাহন আইন কোনে যান-বাহন আইন ভংগ কৰিব লাগে তাৰেই যেন প্ৰতিযোগিতা চলিল এওঁলোকৰ মাজত হেলমেট বিহীনভাৱে বৃহৎ সংখ্যক অসম গণ পৰিষদ বিজেপিৰ সমৰ্থকক লগত লৈ মহানগৰীৰ ৰাজপথত জিএমচি নিৰ্বাচনৰ বাইক ৰেলী উলিয়ালে মন্ত্ৰী অতুল বৰাই যিটো সময়ত এখন বাইকৰ দুইজন আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক তেনে সময়তে মন্ত্ৰীয়ে দেখুৱাই দিলে নিজৰ ক্ষমতা গুৱাহাটীৰ ১ নম্বৰ ৱাৰ্ডত বাইক ৰেলীত অংশ লোৱা অধিক সংখ্যক আৰোহীৰে নাই হেলমেট মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ সমৰ্থনত বাহিৰ কৰা হয় এই বিশাল বাইক ৰেলী এই বাইক ৰেলীত অংশগ্ৰহণ কৰে অগপ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা আৰু আন বহুতো নেতাই আৰু তেওঁলোকে কোনো এগৰাকীয়ে হেলমেট পিন্ধা কিন্তু দেখা নগ'ল বহাগৰ আনন্দৰ মাজতে অসমৰ বাবে আহিছে এক ভয়াৱহ খবৰ বৰপেটাত আল কায়দাৰ ৬টা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে আল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট চমুকৈ আকিছৰ ৬টা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাঁৱৰ মুফতি সুলেমান হাউলীৰ খণ্ডকাৰপাৰাৰ জহিদুল ইছলাম হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰচিদুল ইছলাম বৰপেটা ৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ইয়াৰে মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ভাই ককাই মকিবুল ইছলাম পিএফআইৰ সৈতেও জড়িত বুলি দাবী আৰক্ষীৰ বাংলাদেশৰ মহম্মদ সুমন ওৰফে সাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ এই ৬টাকৈ আল কায়দা জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাংলাদেশৰ ভূমিৰ পৰা ভাৰত উপমহাদেশক খালিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছিল ধৃতকেইটাই ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা আল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট চমুকৈ আকিছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আনচাৰুল ইছলামৰ দুৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে সাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ আল কায়দাৰ জেহাদীটোক যোৱা ৪ মাৰ্চতে গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ধৃত হাৰুণ ৰছিদৰ স্বীকাৰোক্তিৰ ভিত্তিতেই পুনৰ এই ৬ দুৰ্ধৰ্ষ আল কায়দা জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে জেহাদীকেইটাৰ পৰা ১৫টা মোবাইল ফোন আৰু ২০খন চিম কাৰ্ড জব্দ কৰা হৈছে যোৱাকালি আমি ৬জন মানুহক আমি এৰেষ্ট কৰিছোঁ তেখেতসকল হ'লগৈ মুফতি সুলেমান আলী জাহিদুল ইছলাম ছাদ্দাম হুছেইন ৰচিদুল ইছলাম মুছাৰফ হুছেইন আৰু মকিবুল হুছেইন এই ৬জনক আমি এৰেষ্ট কৰিছোঁ আমি এটা নতুন কেছ ৰেজিষ্টাৰ কৰিছোঁ ইয়াত আৰু এৰেষ্ট কৰাৰ উদ্দেশ্যটো হ'লগৈ বা এৰেষ্ট কৰাৰ কাৰণ হ'লগৈ যে তেখেতসকলক আমি এই যে যোৱা মাহত যিখিনি আমি ধৰিছিলোঁ আনচাৰুল বাংলা টীমৰ সদস্যসকলক ধৰিছিলোঁ তেখেতসকলৰ লিংক পাইছোঁ আৰু তেখেতসকলৰ নিজে ৰেডিকেলাইজ হৈছে আৰু এতিয়া বেলেগক ৰেডিকেলাইজ কৰিবৰ কাৰণে সিহঁতে চেষ্টা চলাই আছিলে সেই সংক্ৰান্তে সিহঁতক ধৰা হৈছে আমি তেখেতসকলৰ পৰা ১৫টা মোবাইল প্ৰায় ২০টা চিম কাৰ্ড পাইছোঁ কিছুমান আমি লিটাৰেচাৰ পাইছোঁ লিটাৰেচাৰত কি ইনক্ৰিমিনেটিং আছে এতিয়ালৈকে মই ক'ব নোৱাৰোঁ বাট এইবিলাক এক্সামিন হৈ আছে বিকজ দিজ আৰ ইন এ ডিফাৰেণ্ট লেংগুৱেজ তো সেইবিলাক আমি এক্সামিন কৰাই আছোঁ থ্ৰু এক্সপাৰ্টছ তো we have strong suspicion যে এই লিটাৰেচাৰতো কিছুমান বস্তু ইনক্ৰিমিনেটিং আছে না এতিয়াতো আমাৰ তদন্ত চলি আছে এইবিলাক তদন্ত কৰোঁতে টাইম লাগে
মই ক'লোঁ নহয় এই লিটাৰেচাৰখিনি চব এক্সামিন হৈ আছে যিখিনি আমি ইলেক্ট্ৰনিক ডিভাইচ পাইছোঁ সেইখিনিও আমাৰ চোৱা হৈ আছে চ' এই কাষ্টডিৰ পিৰিয়ডতে আমি এইখিনি কাম কমপ্লিট কৰিব বিচাৰিম যদি আমি কমপ্লিট কৰিব নোৱাৰোঁ দেন উই মে চিক মোৰ কাষ্টডি ফিউ ডেজ আৰু বেছি বিচাৰিব পাৰোঁ বাট এইখিনি আমি তাৰ ভিতৰতে কৰাৰ চেষ্টা কৰি আছোঁ 28 এপ্ৰিলত এদিনীয়া সূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্বি আংলঙৰ জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্বি চুক্তিৰ সফল ৰূপায়ণৰ পাছত জিলাখনত পদাৰ্পণ কৰিব নৰেন্দ্ৰ মোদীয়ে হাওৰাঘাটৰ ৰংকুট লৰেন টিপিত হ'ব মোদীৰ সভা শান্তি আৰু বিকাশক উদ্দেশ্য কৰি আয়োজন কৰা হৈছে এই বিশেষ সভাৰ 500 বিঘা ভূমি সামৰি নিৰ্ধাৰণ কৰা হৈছে সভাৰ স্থান প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীৰ সভাত 5 লাখ লোকৰ সমাগমৰ আশা কৰা হৈছে 22 এপ্ৰিল তাৰিখে কাৰ্বি চুক্তিৰ সফল ৰূপায়ণৰ পিছত বা কাৰ্বি চুক্তিৰ স্বাক্ষৰকৰণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াতে পিচ এণ্ড ডেভেলপমেণ্ট শান্তি আৰু বিকাশৰ এখন ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহিব এই ফুলনিত তাৰ আয়োজন সম্পৰ্কে আজি আমি সকলোৱে চালোঁ আৰু অত্যন্ত ডাঙৰ গণসভা এখন হ'ব বুলি আমি আশা কৰিছোঁ 500 বিঘা মাটিৰ ওপৰত হ'ব আৰু 5 লাখ মানুহ ইয়াত গোট খাব পাৰে কিন্তু বতাহ বৰষুণ বতৰ সকলো চাই থাকিম আৰু 22-23 তাৰিখ মানে আমি গম পাম যে একজেক্টলি কিমান মানুহ আহিব এবাৰ কোকৰাঝাৰৰ পৰা আহিছে এক উদ্বেগজনক খবৰ য'ত এজন বৃদ্ধক গুলিয়াই হত্যা কৰিছে দুৰ্বৃত্তই পৰ্বতঝৰাৰ কচুদলাত এই ঘটনা সংঘটিত হৈছে মৃত বৃদ্ধাগৰাকী বেনুচন্দ্ৰ ৰাভা গুলিবিদ্ধ মহিলাগৰাকীৰ পুত্ৰ হৰিজ্যোতি ৰাভা হত্যাকাৰী শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কোকৰাঝাৰত এই ঘটনা সংঘটিত হৈছে আৰু হস্তনিৰ্মিত বন্দুক ব্যৱহাৰ কৰা হৈছে এই হত্যাকাণ্ডত সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে যে এই ঘটনাত কোনো উগ্ৰপন্থী সংগঠন নহয় তাৰ বিপৰীতে ব্যক্তিগত শত্ৰুতা বা আন কিবা কাৰণত জড়িত কিবা কাৰণ হ'ব পাৰে তেনেধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছে এতিয়ালৈকে অৱশ্যে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে কিন্তু এজন বৃদ্ধক নিজৰ ঘৰতে আহি দুৰ্বৃত্তই হত্যা কৰি থৈ গ'ল তাৰ পাছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোকৰাঝাৰৰ পৰ্বতঝৰাৰ কচুদলাত এই ঘটনা সংঘটিত হৈছে মৃত বৃদ্ধগৰাকী বেনুচন্দ্ৰ ৰাভা এই ঘটনাটো জঘন্যতম আৰু ষ্ট্ৰং ভাষাৰে গৰিহণা দিছোঁ আৰু মই যিমান কৰি আহিছোঁ যে যিকোনো প্ৰকাৰে আজি খালি ভিতৰত খালপিটো ধৰি পেলাই পানিছমেণ্ট দিব লাগে অস্ত্ৰটো হাতী বনোৱা কি গাদাছ বন্ধু বুলি কয় আমি বড়োবিলাকে এইটো দিওঁ দুটা সৰু স্প্লিণ্টাৰ কিবা গুলি পোৱা গৈছে এইটো কমপ্লিটলি গাজা বন্দুক হয় আৰু এইটোৰ পৰা প্ৰমাণ হয় তাৰ কোনো সংগঠন জড়িত নহয় বিজেপিয়ে গঠন কৰিলে কৰিমগঞ্জ পৌৰসভা ফলাফল ঘোষণাৰ এমাহ পাছত গঠন হ'ল পৌৰসভাখন শপত ল'লে পৌৰসভাৰ 27 গৰাকী ৱাৰ্ড মেম্বাৰে পৌৰপতি হিচাপে ৰবীন্দ্ৰ কুমাৰ দেৱ আৰু উপ পৌৰপতি হিচাপে দায়িত্ব ল'লে সুখেন্দু দাসে কৰিমগঞ্জ জিলা উপায়ুক্ত মৃদুল যাদৱে সকলোকে পাঠ কৰাই শপত বাক্য পৌৰসভাখনত 23 গৰাকীয়ে বিজেপিৰ টিকটত জয়লাভ কৰিছিল 3 গৰাকী কংগ্ৰেছৰ পৰা জয়লাভ কৰিছিল আৰু 1 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল मैनेजमेंट एटू आमार स्ट्रीट लाइट आमार जिखिनी टाउन रोड्स ड्रेन्स এইবিলাক सब्जेक्ट जिनिस आछे तेखेतर आपनार निजे चाब लागिब आरो आमी एटू आशा करिम कि म्युनिसिपालिटी इलेक्टेड रिप्रेजेंटेटिव आरो डिस्ट्रिक्ट एडमिनिस्ट्रेशन आरो आमार जिखिनी राइज आछे तेखेत मिली पेलाई आमार जिखिनी समस्या आमार करीमगंज म्युनिसिपालिटी फेस करि आछे तार कारणे आमार যথেষ্ট सल्यूशन বাতৰি চলি থাকিব কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম বাতৰিৰ মাজলৈ আৰু মাত্ৰ কিছু সময়ৰ পাছতে 4:55 আৰম্ভ হ'ব চিটি 18 চিটি 18ত কি গুৰুত্বপূৰ্ণ খবৰ আছে হিয়া নিউজ ৰুমৰ পৰা জনাব আমাৰ সতীৰ্থ সাংবাদিক কৃপাঞ্জল ৰাজবংশীয়ে কৃপাঞ্জল পোনপটীয়া এখন প্ৰচাৰ গৈছে আপোনাৰ কাষলৈ
নিশ্চয় প্ৰাঞ্জল কোনবোৰ খবৰ থাকিব বিশেষত আমি সেই খবৰ লৈ আহিম আমাৰ সৈতে এতিয়া নিউজ ডেস্কৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সঞ্জয়ক বহু পৰিমাণে সকলো ব্যস্ত হৈ আছে প্ৰত্যেকে চিটি 18ৰ বাবে সাজু হৈছে আমাৰ সৈতে আছে বিষ্ণু শইকীয়া সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ ওচৰৰ পৰা জানিব বিচাৰিম প্ৰথমতে কোনবোৰ খবৰ থাকিব আজি চিটি 18ত এটা গুৰুত্বপূৰ্ণ খবৰ আছে শ্ৰীলংকাৰ যেনেদৰে অৰ্থ সংকট হৈছে অৰ্থ সংকটৰ দৰে অনুৰূপ পৰিৱেশ সৃষ্টি হৈছে নেপালত গতিকে হয়তো শ্ৰীলংকাৰ পৰিৱেশৰ নিচিনা তাতো সেইখন দেশতো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে না কেইবাটাও কাৰক আছে অনুঘটক আছে সেয়া সবিশেষ আমি দেখুৱাম আমাৰ প্ৰাইম টাইম বুলেটিনত আৰু চিটি 18ত সেই খবৰ থাকিব মই মণি ভট্টাচাৰ্যৰ ওচৰলৈ আহিব বিচাৰিছোঁ মণি ভট্টাচাৰ্য কোনবোৰ খবৰ থাকিব বিশেষকৈ চিটি 18ত বৰপেটাত আল কায়দাৰ 6 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ সোধা পোছা চলি আছে শেহতীয়া তথ্য থাকিব চিটি 18ত শেহতীয়া তথ্য কি আছে সকলোবোৰ থাকিব চিটি 18ত আৰু লগতে আমি যাব বিচাৰিম মুকুন্দ মাধৱ নেওগৰ ওচৰলৈ মুকুন্দ মাধৱ নেওগ যথেষ্ট ব্যস্ততা তাৰ মাজতে জানিব বিচাৰিম চিটি 18ত কোনবোৰ খবৰ থাকিব আজি চিটি 18ত বহুতকেইটা খবৰ থাকিব প্ৰথমতে ক'বলৈ যাওঁ যদি এটা বিশ্লেষণ আছে বিশ্লেষণটো দেখা গৈছে যে অসমত এটা চাইনাৰ চেনেল খুব বেছি পৰিমাণে চলে কিয় চলে অসমীয়াই কেতিয়াবা মাণ্ডাৰিন ভাষা শিকিলে আমাৰ এই প্ৰতিবেদনত এখন থাকিব লগতে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে আজি গোসাই বিহুৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে গুৰু সেৱা কৰিছে বতৰদেৱা থানলৈ গৈছে লগতে তাত বহুতকেইটা প্ৰকল্প ঘোষণা কৰিছে কি এই প্ৰকল্প লগতে তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি সেনেকুৱা এটা ঘটনা আমি জানো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈ আছে তৃতীয় যুদ্ধৰ উন্মুকনি হৈছে কোনে কৈছে আচলতে কি এই তৃতীয় বিশ্বযুদ্ধৰ প্ৰসংগ আকৌ কেনেকৈ আহিছে এই সন্দৰ্ভতো থাকিব লগতে ধুমুহাত বৰদৈচিলা ঘৰলৈ যায় বুলি কয় এই বৰদৈচিলাই কিন্তু এবাৰ বহুকেইজনক লগতে লৈ গৈছে এনেকুৱা ধৰণৰ কেইবাটাও খবৰ আছে বহুকেইটা সুন্দৰ খবৰ আছে তাৰ মাজতে ৰাজনৈতিক খবৰ আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ আছে ব্ৰেকিং ডেস্কলৈ আহিছোঁ সৌৰভ গাৰ্গ কোনবোৰ খবৰ থাকিব সেয়া বাৰু এওঁলোকে জনাইছে ইতিমধ্যে আপোনাৰ হাতত শেহতীয়া কি খবৰ আহিছে ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটো এক্টিভ হৈ আছে আৰু এতিয়া 6 গাঁৱত 2 কোটি টকাৰ ড্ৰাগছ ৰৈছে আজি হয় আৰু 25টা চাবোনৰ বাকচত লৈ অনা হৈছিলে সেইটো যোৰাবাট আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত ধৰা পৰিছে বৰ্তমান এইটো এটা শেহতীয়া খবৰ সেয়া আহিছে নিৰঞ্জন দাস আমাৰ সৈতে আছে নিৰঞ্জন বৰ্মন কোনবোৰ খবৰ থাকিব পাৰে বিশেষত আজি চিটি 18ত কেইবাটাও চাঞ্চল্যকৰ আৰু বিস্ফোৰক খবৰ আছে আমি গোটেই খবৰ একেলগে 5 বজাতে লৈ সাজু হৈ আছোঁ আমি নহয় জানো ৰশ্মিতা গোস্বামীয়ে পঢ়িব আৰু ৰশ্মিতাৰ ওচৰলৈ আহিছোঁ আৰু সাজু হৈ আছে সুন্দৰকৈ ওলাইছে প্ৰাঞ্জল দেখুৱাইছোঁ কিছু সময়ৰ পাছতে 4:55 চিটি 18 লৈ আহিব ৰশ্মিতা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ থাকিব কৃপাঞ্চল লগতে বিহুৰ খবৰ আমি লৈ আহিম আৰু কেনেদৰে আচলতে যুদ্ধৰ খবৰ এতিয়া আমি দি আছোঁ আজি পুৱাৰ পৰা গতিকে যুদ্ধই কেনেধৰণৰ ৰূপ ধাৰণ কৰিব সেয়া আমি 5 বজাৰ চিটি 18ত বিতংভাৱে লৈ আহিব ৰশ্মিতা সাজু হৈ আছে প্ৰাঞ্জল আমি সাজু হৈছোঁ নিউজ ডেস্কৰ পৰা সকলো সাজু ভিডিঅ' এডিটৰসমূহ দেখুৱাইছোঁ ভিডিঅ' এডিটৰসমূহ তেওঁলোক সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে তেওঁলোকো সাজু হৈছে আৰু কিছু সময়ৰ অপেক্ষা 4:55 চাবলৈ পাব চিটি 18ত সবিশেষ ধন্যবাদ 7 মিনিট সময় আছে আৰু বৰ্তমান 4:48 হৈছে আৰু 4:55 লগে লগে আৰম্ভ হ'ব আমাৰ চিটি 18 আৰু চিটি 18 সকলোৱে চাব আশা কৰিছোঁ কাৰণ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে পৰৱৰ্তী বাতৰি দুধনৈত কাল ধুমুহাই গৃহহীন কৰা লোকৰ 3 দিন পাৰ হোৱাৰ পিছতো খবৰ লোৱা নাই প্ৰশাসনে বৰ্তমানেও দিয়া নাই কোনো সাহায্য মুকলি আকাশৰ তলত বহু পৰিয়াল বাস কৰিবলগীয়া হৈছে গোৱাবাৰী গাঁৱত এতিয়াও অভাৱনীয় পৰিৱেশে বিৰাজ কৰি আছে বিধ্বংসী ধুমুহাত দুধনৈ অঞ্চলত 3 শতাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে আনহাতে গোৱাবাৰী গাঁৱত 50টাৰো অধিক লোকৰ ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে শস্যৰো বিস্তৰ ক্ষয়ক্ষতি হৈছে এইখিনিতে এটা ঘৰ আছিলে দুদিন ধৰি কিন্তু ঘৰটো নাই অকল ভেটিটোহে পৰি আছে আৰু সেই বিষয়ে আমি ইতিমধ্যে ৰাতিপুৱাৰে পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে ৰাইজক হওক চৰকাৰক হওক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ জনপ্ৰতিনিধি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিয়নো গৰু বিহুৰ দিনাখন অহা কাল ধুমুহাই টচ নচ কৰি থৈ গ'ল তাণ্ডৱ লীলা চলালে চাৰিওফালে কেৱল ধ্বংস আৰু ধ্বংস এয়া হৈছে পৰিৱেশ এনেকুৱা ধৰণৰ এতিয়া ঘৰসমূহ অকল ভেটি আছে ঘৰ বুলিবলৈ নাই অকল ভেটি কেইটা আছে যি সামগ্ৰী কিছু বাচিছে সেই সামগ্ৰীখিনি এনেধৰণে ৰাখাৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিছে আৰু এয়া কিতাপ পত্ৰসমূহ চাওক আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ অৱমাননীয় এক পৰিৱেশ পৰিস্থিতি হৈছে কাৰণ যি কিতাপ পত্ৰ আছিলে যি বহি আছিলে সকলোবোৰ তিতি গৈছে সকলোবোৰ শেষ হৈ গৈছে আৰু এয়া হৈছে পৰিৱেশ কেইবাটাও পৰিয়াল মই এতিয়া উপস্থিত আছোঁ দুধনৈ সমষ্টিৰ অন্তৰ্গত গোৱাবাৰী গাঁৱত আৰু এই গোৱাবাৰী গাঁৱত কেইবাটাও পৰিয়াল মই কৈছোঁ যে 50ৰো অধিক পৰিয়ালৰ একেই অৱস্থা একেই পৰিৱেশ 48 ঘণ্টা উকলি গ'ল এই ঘৰ দুৱাৰসমূহ ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰাৰ প্ৰয়াস কৰিছে আৰু ইমান সময় আমি আচলতে কৈ আহিছোঁ যে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ কিছু সময়ৰ পাছতে ৰশ্মিতাই লৈ আহিব চিটি 18 নমস্কাৰ